কি গভৰ্ণমেণ্টৰ পইচা নাপায় নেকি বা চৰকাৰৰ কোনো যোজনা আপোনাৰ বেংকত নহমায় নেকি চাওক এইটো কৰিলে আপোনাৰ বেংকত চৰকাৰী পইচা সোমাব এইটো হল ডিভিডি লিংক ডিভিডি হৈছে মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এইটো মানে আধাৰ কাৰ্ডত ডাইৰেক্ট পইচা দিয়া সিস্টেম এইটো 1 জানুৱাৰী 2013 ত আৰম্ভ হৈছিল ডিবিটি 53টা মন্ত্ৰালয়ৰ পৰা 314টা আঁচনিৰ পইচা ডিবিটিৰ যোগেদি সোমায় 2023-24 প্ৰায় 36,87,949 কৰোৰ টকা ডিবিটিৰ যোগেদি দিছে ডিবিটি আপোনাৰ আধাৰ কাৰ্ডৰ লগত 5টা একাউণ্ট লিংক থাকিব পাৰে কিন্তু এটা একাউণ্টে ডিবিটি থাকিব সব ডিবিটি কেনেকৈ চেক কৰিব মই স্টেপ বাই স্টেপ দেখাই আছো প্ৰথমে মাই আধাৰত ক্লিক কৰিব ক্লিক কৰাৰ লগত মাই আধাৰ প্ৰথম যেটো অপচন আহিছে হেটো অপচনত প্ৰথমে লগইন বটনত ক্লিক কৰিব ওপৰত আধাৰ নাম্বাৰটো মাৰি আপোনাৰ আধাৰ নাম্বাৰটো মাৰি তলত ক্যাপচাৰটো মাৰিব 15696 ক্যাপচাৰটো মাৰি মানে লগইন হোৱাত ওটিপি কৰি দিব তে মোৰ যেটো আধাৰ কাৰ্ডৰ লগত লিংক বেংক হেটো ওটিপি গৈছে ওটিপিটো এতে সিম্পলি মাৰি দিব যেকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ইনফৰমেশন ভিডিও পাবলৈ আৰু সাবস্ক্ৰাইব আৰু লাইক কৰিলে আমাৰ মানে মোটিভেশনটো বাঢ়ে লগইন ক্লিক কৰি দিব লগইন ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস শো কৰিব তলফালে আহিলে সব লেফট সাইডে ব্যাংক সেটিং স্ট্যাটাস এতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে সব মোর কি কোনটো বেংকৰ লগত আধাৰ কাৰ্ড ডিবিটি লিংক আছে হেতু দেখাইছে এক্সিস বেংকৰ লগত মোর ডিবিটি লিংক আছে কিমান চনত ডিবিটি লাষ্ট আপডেট কৰিছো হেতু লিখা আছে এনেকৈ আপোনাৰ কোনটো বেংকৰ লগত ডিবিটি লিংক আছে হেতু চাব পাৰে এই মোর গভৰ্ণমেণ্টৰ যিকোনো আঁচনি যদি দিয়ে পিএম কিষাণ অৰুণোদয় বা 10,000 টকা মানে এনেকৈ বহুত কিটা 314টা আঁচনিৰ পৰা পইচা সোমালে এইটো বেংকত সোমাব